হেল্ল' গুড মৰ্ণিং স্বাগতম জনাইছোঁ মোৰ নতুন ব্লগছলৈ আৰু এতিয়া মই কেইটামান ক্লিপ থৈছিলোঁ তাকে ভাবিলোঁ মই আজি দি দিওঁ আৰু এয়া আমাৰ ভণ্টীয়ে লৈ আহিছিলে কেইদিনমানৰ ক্লিপ হয় আৰু এইটো শাক পাচলিবোৰ মই দেখাব থাকিয়ে গ'ল ইয়াত আনিছে আজি এয়া ধনিয়া পাত চৰ্জিনা বন্ধাকবি আৰু আছে জলকীয়া এটা এটাকৈ ওলাই আছে বাৰু এয়া ওলাইছে এতিয়া লাই শাকৰ ছিজনটো এতিয়া যাবলৈ হৈছেই আৰু বুঢ়াও হ'বলৈ হৈছে আৰু এয়া চিষ্টাৰ আৰু কিনো আনিছে তাকে মই অকণমান দেখাই দিম আৰু লাই শাকবোৰ অকণমান কোমলীয়া আছে বাৰু অকণমান নহয় আৰু কেইদিনৰ পিছতে আৰু খাব নোৱাৰা হৈ যাব আৰু এয়া চৰ্জিনা ধনিয়া পাত ফুলকবি আদা লাই শাক আৰু এইবোৰ এটা এটাকৈ চব্জি ওলাই আছে আৰু এয়া কেঁচা মটৰ এতিয়া কেঁচা মটৰ সস্তা হ'ল বাৰু তাকে কৈছোঁ কি আনিছে আমাকো অলপ দেখাই দিয়া বোলো মই অকণমান ক্লিপটো লৈ থ'ম হয়নে আৰু এতিয়া ওলাব চাগে বিলাহী এতিয়া বিলাহী ওলাব এয়া বিলাহী মানে আমাৰ বাইদেউ হোষ্টেলত থাকেতো এইবোৰ মানে শাক পাচলি খাবলৈ নাপায় চব খিচিৰি খোৱা হয় হোষ্টেলত সেইকাৰণে সি নিজেই বজাৰ কৰি আনিছে আৰু নিজেই বজাৰ কৰি আনি আৰু এয়া বেটাৰ কাৰণে এটা চকলেট লৈ আহিছে আৰু নিজে বজাৰ কৰি আনি নিজে বনাই আমাক খুৱাই ভাল লাগে বাৰু কেইদিনমানৰ কাৰণে অহা হয় আমাৰ বাইদেউৰ আৰু এয়া আনিছে এয়া মিঠাতেল চিৰা আৰু চেনি দালি আলু সেইবোৰ আনিছে আৰু এয়া শুকান মটৰ বুট এইটো চব্জিৰ লগত খাবলৈ ইমানখিনিয়ে বজাৰ আৰু ৰাতিপুৱাৰ বাজিছে এতিয়া 7:30মান বজা 7:30 বাজিছে আৰু এয়া মই সাৰি আছোঁ এতিয়া ঘৰ মানে মই পটাপট সাৰি লৈছোঁ তাৰপিছত আৰু বহুত কাম আছে এইখিনি ঘৰ সৰা কামটো চবতকৈ প্ৰথমে ৰাতিপুৱা কৰিব লাগে সেইকাৰণে ঘৰখিনি সাৰি লৈছোঁ তাৰপিছত আৰু লাহে লাহে কামবোৰ কৰি থাকিম আৰু বেটা হৈছে দুইটাই শুই আছে সেইকাৰণে পটাপট কৰি লওঁ মা গৈছে গাখীৰ খীৰাবলৈ আৰু চব নিজৰ নিজৰ কামত লাগি আছে আৰু মই ভাবিলোঁ পটাপট ঝাৰু কৰি আজৰি হৈ যাম সেইকাৰণে প্ৰথমতে আগফালৰ ৰুমৰ পৰা আৰম্ভ কৰিছোঁ লাহে লাহে আৰু চাই থাকক ভিডিঅ'টো আৰু এয়া ৰুটি খোৱা হৈ গ'ল কণী ভাজি আৰু ৰুটি আৰু এতিয়া বনাই আছোঁ দুপৰীয়াৰ হাজবেণ্ডে লৈ আহিছিলে এয়া মাছ বনাই আছোঁ এইটো কি মাছ জানো চেনিপুঠি আৰু আমাৰ ভাত খোৱা হৈ গ'ল আৰু এয়া মই বেটাক লৈ খেলাই আছোঁ ইফালে আৰু বতৰটো অকণ ডাৱৰীয়া কৰিছে বৰষুণ দিব চাগে এতিয়া বাজিছে 3:30 আৰু অকণমান চাই লওক সিহঁতৰ উৎপাত কেনেকুৱা মই সিহঁতৰ ভইচটো পিছে মই এতিয়া শুনাব নোৱাৰোঁ কাৰণ ইমানেই চিঞৰ বাখৰ মানে কি ক'ম আৰু সেইটো কাৰণে মই সিহঁতৰ মাতষাৰ মানে মই দিয়া নাই আৰু এয়া মই এতিয়া মিউজিক লগাই দিম এতিয়া আপোনালোকে চাই থাকক
ভীম আৰু এইটো কৰণ ভীম কৰণ এই দুটা যুদ্ধ লাগিলে কি ক'ব আৰু সেইটো পূৰব দাদা আহিছে तन्हा जी तन्हा देखो मुझसे ना बातें करते आई टू मेमे सा हैया मेमे मेमे मैंने गरु पालटो কৈ আছো हैया हैया বতৰটো কেনেকা কৰিলে হে বতৰটো কেনেকা পাতিলে যিটো অৱস্থা কৰি থয় সিহঁতে চফাটো কি ক'ম আৰু এতিয়া এইটো কাজিয়া লাগিব কাৰণ এইটো পাই গ'ল যেতিয়া এইটো মহাযুদ্ধ এতিয়া চলিব যুদ্ধ এয়া যুদ্ধ 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 এয়া দি দে কি এইটো মই এইটো দিম চা মই কিবা এটা দিম দেই কি দিম কিবা এটা দিব লাগিব পাৰ্টতে মই পাই গ'ল ৰ মই কিবা এটা দিব লাগিব এতিয়া কি দিম মই এতিয়া কিবা এটা খেলিব দিব লাগিব ন কি দিম কি বাজিছে এইটোও কম নহয় আৰু এইটো আমাৰ কম নহয় এতিয়া গধূলি হ'ল আৰু ন দে আমাৰ গধূলি হৈ গ'ল এতিয়া আমি ফুৰি আহিলোঁ ন ভাইটি এতিয়া নানুৰ লগত আছে ন হাই কৰি দে ইয়াৰ চকু আছে বাহিৰত कितनी दूर से नजर जा रही है ना भले अंधेरा कायम रहे कारण ना জ্বলোৱা লাইট নাই জ্বলোৱা ন এটা বাহিৰত কান্দি আছে না আমাৰ এতিয়ালৈকে কাঁহী বাতি ধোৱা হোৱাই নাই এইটো টোপনিয়ে নাই চকুত তো কেতিয়া কাম কৰিম ন কচোন আমাৰ চকুত টোপনি নাই সেইকাৰণে আমি কামেই কৰিব পৰা নাই মায়ে এতিয়া হামিয়াইছে পিছে নুশুৱে এতিয়া